যোৰহাটৰ নহতীয়া শ্ৰী শ্ৰী পীতাম্বৰদেৱ আৰু শ্ৰী শ্ৰী ভজনানন্দদেৱ জানখনা থানত 219 সংখ্যক আগুনৰ ন লগোৱা উৎসৱ। উত্তৰ পশ্চিম যোৰহাটৰ আঞ্চলিক মায়মৰা বৈষ্ণৱ সমাজৰ সৌজন্যত যোৰহাটৰ নহতীয়া শ্ৰী শ্ৰী পীতাম্বৰদেৱ আৰু শ্ৰী শ্ৰী ভজনানন্দদেৱ জানখনা থানত 219 সংখ্যক আগুনৰ ন লগোৱা উৎসৱ পালন। এই উপলক্ষে পুৱাই বন্তি প্ৰজ্বলন কৰে জানখনাৰ শ্ৰী শ্ৰী মায়মৰা চাবুৱা মদাৰখাট সত্ৰৰ যুৱধিকাৰ শ্ৰী শ্ৰী ৰাঘৱানন্দদেৱ গোস্বামী। তাৰ পাছতে পতাকা উত্তোলন কৰে উত্তৰ পশ্চিম যোৰহাটৰ আঞ্চলিক মায়মৰা বৈষ্ণৱ সমাজৰ সভাপতি দিলীপ দাসে। তাৰ পাছতে বৰাহোম গাঁৱৰ শ্ৰী শ্ৰী মায়ামৰা চাবুৱা মদাৰখাট সত্ৰৰ সত্ৰাধিকাৰ সচিবানন্দদেৱ গোস্বামীয়ে উদ্বোধন কৰে গায়ন বায়ন প্ৰদৰ্শন কৰে উত্তৰ পশ্চিম যোৰহাটৰ আঞ্চলিক মায়ামৰা ভক্তবৃন্দই। তাৰ পাছতে ভাগৱত পাঠ অনুষ্ঠান অনুষ্ঠিত কৰে। সকলো ভক্তই থানত বন্তি প্ৰজ্বলন কৰি কুশল মংগলা কামনা কৰে। আনহাতে এই ন লগোৱা উৎসৱলৈ হাজাৰ হাজাৰ লোকৰ সমাগম হয়। আনহাতে সন্ধিয়ালৈ 219 গছি বন্তি প্ৰজ্বলন কৰা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। উত্তৰ পশ্চিম যোৰহাট মায়মৰা বৈষ্ণৱ সমাজৰ দ্বাৰা অনুষ্ঠিত আজি সভা, আজি যি আমাৰ উৎসৱ ন লগোৱা উৎসৱ দুদিনীয়া কাৰ্যসূচী কৰা হৈছে। যোৱাকালি আৰু আজি 14 আৰু 15 আঘোণত আমাৰ হৈছে। যোৱাকালি আমাৰ 7টামান আমাৰ কাৰ্যসূচী আছিল। এই 7টা কাৰ্য আমাৰ সুকলমে পাৰ হৈ গ'ল। আজিও আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিবিলাক গায়ন বায়ন গাই আহে এই সকলো গায়ন বায়নক আমি আদৰণি জনাইছোঁ আৰু জনাই এতিয়া মৃদঙীয়া সংস্কৃতিৰে ৰাইজে ইয়াত তেওঁলোকৰ নটো লগাই আছে। ন মানে আমাৰ ইয়াত অৰ্থটো হ'ল আমাৰ এই ধান মুঠি বা মাহমুঠি বা কল এইখিনি নিজৰ ঘৰত যিখিনি বস্তু আছে আঘোণৰ প্ৰথম দেওবাৰটো আমাৰ বৰবতীয়াই পালন কৰে আৰু দ্বিতীয় দেওবাৰটো আমি পালন কৰোঁ। কিন্তু এইবাৰ দুদিনত প্ৰথম দেওবাৰটো পোৱাৰ কাৰণে তেওঁলোকৰ ছেকেণ্ড দেওবাৰটোলৈ আমি তৃতীয় দেওবাৰটো পাইছোঁ। গতিকে আমি তৃতীয় দেওবাৰটোত আজি 219তম আমাৰ যিটো উৎসৱ শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন প্ৰান্তৰ মানুহ আহিছে। ইয়াত মায়মৰা অমায়মৰা কথা নাই, আমি গোটেই অসমত জাতি ধৰ্ম নিৰ্বিশেষে ইয়াত আহে। ইয়াত এটা সাংঘাতিকভাৱে আমাৰ লোকবিশ্বাস আছে, বিশ্বাসেই নহয় এইটো আমি নিজৰ পাইছোঁ। ইয়াত যদি আপুনি চাকি বন্তি দিয়া হয় বা আপুনি মনৰ অভীষ্ট বিচাৰে সেই অভীষ্ট অতি সোনকালে পোৱা বুলি সকলোৱে জনৰ বিশ্বাস আৰু সকলোৱে পাইছে। সেয়েহে আমি ইয়াত আহি আমি সদায় আমাৰ মৰি যাওঁ মাৰি যাওঁ বুলি আমাৰ যিটো ধৰ্ম গুৰুৰ আজ্ঞা অনুযায়ী আমি গুৰু সমাধিস্থলত আমি দিওঁ। আমাৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ আৰু ভজনানন্দদেৱৰ ইয়াত থান। তেখেত 1805 চনত শ্ৰী শ্ৰী পীতাম্বৰদেৱৰ ইচ্ছা হৈছিল আৰু তেখেতৰ 21 বছৰ পাছত তেখেতৰ পুত্ৰ শ্ৰী শ্ৰী ভজনানন্দদেৱে আসন গ্ৰহণ কৰিছিল। সেই সূত্ৰে তেখেতৰ 3 বছৰ পাছত ইচ্ছা হৈছিল আৰু 2গৰাকী মহাপুৰুষৰ ইয়াত সমাধিস্থান আছে। এই সমাধিস্থানতে আমি সকলোৱে ইয়াত স্থান হিচাপে গ্ৰহণ কৰি আমাৰ আজি এই সংস্কৃতিটো আমি বজাই আহি আছোঁ। আহি আজি আমি 219তম পাইছোঁ আৰু ইয়াত আপুনি দেখিছে লোকাৰণ্য ইয়াত কোনো হেৰি নাই। আমি ছিষ্টেমেটিকভাৱে কৰিছোঁ। আমাক সকলো ৰাইজে সহায় সহযোগ কৰিছে আৰু আমাৰ প্ৰশাসনো সহায় সহযোগ কৰিছে। কিন্তু আপোনালোকৰ যোগেদি আমি এটা বিনম্ৰ অনুৰোধ কৰিব বিচাৰোঁ অসম চৰকাৰক, যাতে আমাৰ এই ৰাস্তাটো শংকৰী সংস্কৃতি এখন বৈষ্ণৱ ধৰ্মৰ যি আমিও এক অংশ। গতিকে আমাৰ এই অনুষ্ঠানভাগ জীয়াই থাকিবৰ কাৰণে এই ৰাস্তা পদূলি যিটো আমাৰ বাতাবৰণ এই বাতাবৰণটো যাতে চৰকাৰে সোনকালে আমাক ভালকৈ দিয়ে তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত আমি বিনম্ৰ অনুৰোধ কৰিছোঁ। ভাল লাগিছে। মই আগতে পোৱা নাছিলোঁ। প্ৰথমবাৰৰ কাৰণে আজি আহিছোঁ। সঁচাকৈ বহুত ভাল লাগিছে। নহতীয়া বুলিলে আমি কাণত শুনাই পাইছিলোঁ বা দেখা নাছিলোঁ। আজি নহতীয়ালৈ আহি ইমান ভকত বৈষ্ণৱ দেখি আপ্লুত হৈছোঁ আৰু সকলোকে লগ পাই বহুত আনন্দিত হৈছোঁ। গতিকে পৰম পিতাৰ ওচৰত সেৱা জনাই বহুত ভাল পাইছোঁ। সেৱা জনাবলৈ পাই বহুত আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। এনেকুৱা এটা পৰিৱেশ পোৱাৰ কাৰণে বহুত ভাল লাগিছে। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।